গোলকগঞ্জৰ কমলাঝাৰত নিৰ্বাচনী সংঘাত নিশা কমলাঝাৰত নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হৈছে প্ৰচণ্ড মাৰপিট ৰাতি কমলাঝাৰৰ ৬ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী সাবিনা ইয়াসমিনৰ স্বামী মনোৱাৰ হুছেইনৰ গুণ্ডা বাহিনীয়ে শাহজাহান আলীৰ ঘৰত সোমাই চোকা অস্ত্ৰৰে হানি ক্ষত-বিক্ষত কৰে নিশা গোলকগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে শাহজাহান আলীয়ে উক্ত এজাহাৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে নাম কি শাহজাহান আলী কি হৈছে মোৰ একটা পাৰ্টি আছিল মই পাৰ্টি খাই ঘৰত আহিব ধৰিছোঁ মোৰ চাচাৰ বেটা এটা আছে এক লগত আহি আছোঁ আহি পেলাই দেখোঁ মোৰ ঘৰত মোটামুটি 20জন 30জনমান মানুহ আছে নাঠি ধৰি চাওঁতে ধৰি তাক কৈছোঁ এই তহঁতে ইয়াত কি কৰা ইমান ৰাতি কয় তই ক'ত গৈছা আৰে মই ক'ত গৈছোঁ মোৰ ঘৰত মই আহিছোঁ তহঁতে এইফালে থাকি এৰি দে মানুহবিলাকক চিনি পায় নে নাপায় অঁ চিনি পাওঁ এটা আছে মনোৱাৰ আলী এই কেণ্ট্ৰিক্টাৰ তাৰ লগত তাৰ ছোট ভাই আছে সৰু ভাই আৰু আছে নেহাত আলী আছে মেৰাজ আলী আৰু আছে শামছুল আছে আৰু এনেকৈ আৰু কি গাজীপুৰ আছে আৰু মোটামুটি 8-10জন মান আৰু আছে কি মাৰিলে আপোনাক মনোৱাৰে মাৰিছে মনোৱাৰ আৰু মানুহৰ কি কেণ্ট্ৰিক্টাৰ এই লাঠি টাঠি ধৰি আছে মই কৈছোঁ তই ইয়াত কি বুলি লাঠি টাঠি ধৰি আছে আপোনাক কিয় মাৰিলে মই কৈছোঁ বোলে মোৰ বাৰীত থেকে ওলাই যা আপোনাক কিয় মাৰিলে আপোনাক মাৰিলে কিয় মাৰিছে এই যে মই কৈছোঁ যে ঘৰৰ পৰা যা আপোনাৰ ঘৰত গৈছে অঁ কিয় গ'ল এই কেণ্ট্ৰিক্টাৰে গৈছে পইচা দিবাৰ কাৰ আমাক দিবাৰ গৈছে অঁ ভোট কালেকশ্যন কৰিব গৈছে অঁ ভোট কিনবাৰ তো মই কৈছোঁ আমি ভোটত তহঁতক দিব না পইচা নালাগে আমাক তহঁত যা এই আৰু এই তাৰপিছত এই 2-3টা ল'ৰাই আহি মোক ধৰি পেলাল কয় তই কিয় তাক ভোট দিবি আমাক নাদি কিয় এনেকুৱা কৈছে কোনে ক'লে এইটো নেম্বাৰে কৈছে এই মনোৱাৰে আচ্ছা ঠিক আছে তেখেতে কি ভোটত থৈ দিছে নেকি অঁ ঠিক আছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24